সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ'লৈ। আজি এটা বিশেষ দিন, সকলোৰে মুখে মুখে প্ৰচলিত। আজি জুবিন দাৰ জন্মদিন। আজি এই জন্মদিনটো সকলোৱে বিভিন্ন ঠাইত বিভিন্ন ধৰণে পালন কৰিছে। আমি কেনেকৈ পালন কৰিছোঁ, তেওঁৰ অবিহনে এটা দুখ লগা কথা। তো তেওঁৰ অবিহনে এটা জন্মদিন পালন কৰিব লগা হৈছে। আমি কেনেকৈ পালন কৰিছোঁ তাই অকণমান চমুৱা ভাগ দিছোঁ। এয়া দেখিছেনে, তেওঁৰ নামত জুবিন দাৰ নামত জুবিন গাৰ্গ আদৰ্শ বিদ্যালয় হিচাপে এখন আমাৰ বৰহাট বৰপথাৰ গাঁৱত এখন বিদ্যালয় স্থাপন কৰিবলৈ আমাৰ সকলো ৰাইজে একত্ৰিত হৈছোঁ। আজি সেই বিদ্যালয়খনৰ লাই খুঁটা স্থাপন কৰা হৈছে। আৰু এই যে পিছফালে দেখিছে ৱাল মাৰি থৈ দিয়া, এই বিদ্যালয়খন আজি 6-7 বছৰলৈ আগলৈকে চলিয়ে আছিলে এখন গাৰ্লছ স্কুল হিচাপে। কিমান কি আছিলে মই ইমান ভালদৰে ক'ব নোৱাৰিম আপোনালোকক, কিন্তু তথাপিও জানিছিলোঁ যে এখন গাৰ্লছ স্কুল আছিলে বুলি, কিন্তু বিশেষ কাৰণত স্থগিত ৰখা হৈছিলে। আৰু এতিয়া আকৌ নতুন চিন্তাধাৰা যোগ কৰি আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন দাৰ তেওঁৰ নামেৰে তেওঁৰ আদৰ্শেৰে এই বিদ্যালয়খন আকৌ স্থাপন কৰিবলৈ আমাৰ সকলো ৰাইজ একত্ৰিত হৈছে। আৰু মই ভাবোঁ আগলৈও এই বিদ্যালয়খন তেওঁৰ আদৰ্শেৰে সকলোৱে সুচাৰুৰূপে পালন কৰি আগবঢ়াই নিব বুলি আশা থাকিলে আমাৰ আমি ওচৰ চুবুৰীয়া হিচাপে যিমানখিনি সহায় কৰিব পাৰোঁ চেষ্টা কৰিম সহায় কৰিবলৈ। আৰু আপোনালোকেও যদি পাৰে অকণমান সহায় কৰিব, কাৰণ কিয় তেওঁৰ নামত এখন বিদ্যালয় স্থাপন কৰাটো আমাৰ কাৰণে কিমান গৌৰৱৰ কথা নহয় জানো। আৰু এয়া লাই খুঁটা পুতাৰ পৰ্ব আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া চাওকচোন, আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ পুৰ্ণানন্দ চেতিয়া দদৌৰ হাতেৰে বন্তি প্ৰজ্বলন কৰি লাই খুঁটা স্থাপনৰ কাৰণে আগবাঢ়িবলৈ লৈছে। আৰু এয়া দেখিছেনে, যো-জা চলাই থকা হৈছে। আৰু এয়া যে ল'ৰা ছোৱালীখিনি দেখিছে, এই ল'ৰা ছোৱালীখিনি আমাৰ ওচৰতে এখন চৰকাৰী বিদ্যালয়ো আছে। LP আৰু ME যোগ হৈ এখন স্কুল একেখনে কৰি দিব লগা হৈছে। আৰু সেই স্কুলৰ ল'ৰা ছোৱালীসকলক সকলোৱে মিলি পিনে ইয়াত এনেকৈ লাই খুঁটা স্থাপনত যোগদান কৰিবৰ কাৰণে মাতি অনা হৈছে। ভাল লাগে, যিহেতু গাঁৱতে এখন স্কুল হ'ব, খুব ধুনীয়াকৈ সকলোৱে সহায় সহযোগিতা আগবঢ়াব, ভাল লাগিব নহয় জানো। আৰু তেওঁৰ আদৰ্শৰে যেতিয়া এখন বিদ্যালয় চলিবলৈ গৈ আছে, আশা কৰোঁ ভালদৰে হৈ যাওক সকলোখিনি। আৰু ইয়াত দেখিছেনে লাই খুঁটা পুতা হৈ গ'ল, আৰু ইয়াৰ পিছতে আছে বৃক্ষৰোপণ, আৰু সেই কাৰ্যসূচীও আগবাঢ়ি যাব। আপোনালোকে চাই থাকক আৰু সকলোৱে মৰম দিব, কেনে পাইছে জনাব, আৰু এই নতুন চিন্তাধাৰা কেনে পাইছে জনাব। কাৰ্যসূচী আৰম্ভ হৈছে, এটা নাহৰ পুলি লগাইছে ভাস্কৰ ভাজনী দেৱে। কাৰণে এই পুলিটো ৰোপণ কৰা হৈছে। জয় জুবিন দা। ইয়াৰ লগতে আমি জুবিন দাৰ যি আকস্মিক মৃত্যু, মানে অবাঞ্ছিত মৃত্যু, সেই মৃত্যুৰ আমি ন্যায় বিচাৰিছোঁ চৰকাৰৰ ওচৰত। আৰু আজি এই শুভ দিনটো আমি কেনেকৈ পালন কৰিলোঁ তাৰে অকণমান চমুৱা ভাগ দিলোঁ। কেনে পাইছে জনাব।